আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 4 এক্সাৰসাইজ 4.1 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। ইয়াত কি কৈছে, এক্সপ্ৰেছ ইচ অফ দ্য কমপ্লেক্স নাম্বাৰ গিভেন ইন দ্য ফৰ্ম a plus ib। তলৰ কুৱেশ্যনখিনি আমি a plus ib মানে আমাৰ কমপ্লেক্স নাম্বাৰ ফৰ্মলৈ কনভাৰ্ট কৰিব কৈছে। ইয়াত বেলেগকৈ একো কৰিব নালাগে, আমি জাষ্ট ব্ৰেক কৰিব লগা হ'লে ব্ৰেক কৰিব লাগে, সিম্পলিফাই কৰিব লাগে সিম্পলিফাই, ইনটু যেনেকৈ আমি কাটাকাটি কৰোঁ ইনটুটো কৰোঁ, ডিভাইড কৰোঁ, প্লাছ মাইনাছ যেনেকৈ কৰোঁ তেনেকৈ আমাৰ কৰা হয়। বেলেগকৈ একো নতুনকৈ আমি কৰা নহয়। চোৱাচোন তোমালোকে ইয়াত কুৱেশ্যনটো কি আছে, 5a minus 3/5i আছে। ইয়াত আমাৰ ইনটু হৈ আছে, তেনেহ'লে 5 কেঞ্চেলেই গ'লচোন আমাৰ। এতিয়া আকৌ মাইনাছ 3i ইনটু i কি হয় আমাৰ i স্কোৱাৰ। আকৌ আমি i স্কোৱাৰ কি পাইছিলোঁ মাইনাছ 1, আমি বহাই দিম 3i স্কোৱাৰ কিমান হ'ব আমাৰ মাইনাছ 1, মাইনাছ 3 ইনটু মাইনাছ 1 কিমান হ'ব 3। এইটো আমি কি পালোঁ 3, কিন্তু আমাক a প্লাছ ib 3টো হৈছে আমাৰ প্ৰকৃত সংখ্যা ৰিয়েল নম্বৰ, আইটো আমাৰ ইমাজিনাৰী নম্বৰ নাই। তেনেহ'লে আমি ফৰ্মটো কেনেকৈ লিখিম, প্ৰথমে আমাৰ এৰ ভেলু 3 আছে, তাৰপৰা প্লাছ চিন থাকে, বিৰ ভেলু নাই, বিটো হৈছে আমাৰ ইমাজিনাৰী নম্বৰ i ইনটু 0, এনেকৈ আমি লিখি ল'ব পাৰোঁ। 3টো আমি 3 প্লাছ i ইনটু 0 একে, কিন্তু আমাক কৈছে a প্লাছ ib ফৰ্মলৈ নিব লাগে, এইকাৰণে আমি তেনেকৈ নিয়া হৈছে। জাষ্ট চিম্পলিফাই আৰু। আকৌ 2 নম্বৰটো হৈছে i টু দি পাৱাৰ 9 প্লাছ i টু দি পাৱাৰ 19। এইবোৰ কুৱেশ্যন আমি কি কৰোঁ, আমি স্কোৱাৰ ফৰ্মলৈ নিওঁ, কাৰণ আমাৰ i স্কোৱাৰ ভেলু আছে i স্কোৱাৰ। এতিয়া ওপৰত কি আছে 9, 2 কি ইনটু কৰিলে আমাৰ 9 হ'ব, 9 আমি ওচৰতো দিব পাৰোঁ 4, তেন্তে 2 4 জাৰ 8, কেইটা হ'ল আমাৰ 8টা হ'ল, আৰু 9টা ইয়াৰ ওপৰত আছিলে কি 9টা, আৰু কেইটা লাগে আমাক এটা, তেনেকৈ ঠিক তেনেদৰে ইয়াতে স্কোৱাৰ কৰি ল'বা 19, আমাৰ ওচৰটো কি হ'ব 9, কি হ'ব 9 2 জাৰ 18, আৰু এটা লাগে 19 হ'বলৈ, সেইটো আমি এনেকৈ লগাই দিব লাগে। এতিয়া i স্কোৱাৰ মানে কি আছিলে আমাৰ মাইনাছ 1, বহালোঁ 4 ইনটু i, আকৌ i স্কোৱাৰ মানে কি আছিলে আমাৰ মাইনাছ 1 টু দি পাৱাৰ 9 ইনটু i। এতিয়া মাইনাছ 1 টু দি পাৱাৰ 4, ইয়াত যদি আমাৰ ইভেন নম্বৰ যুগ্ম সংখ্যা থাকে তেতিয়া মাইনাছটো কি হয় আমাৰ প্লাছেই হয়। এতিয়া 1 ইনটু i কি হ'ল আমাৰ i। ইয়াত আকৌ মাইনাছ 1 টু দি পাৱাৰ 9 অড নম্বৰ, অযুগ্ম হ'লে মাইনাছটো আমাৰ মাইনাছে থাকে, তেন্তে মাইনাছ i প্লাছে মাইনাছ আমাৰ মাইনাছ হ'ল 1 ইনটু i। এতিয়া i মাইনাছ i আমাৰ কি হ'ল 0 পালোঁ। এইটো আমি কেনেকৈ আকৌ a প্লাছ ib ফৰ্মত লিখিম, আমাৰ ইয়াত প্ৰকৃত সংখ্যাও নাই আৰু আমাৰ কাল্পনিক সংখ্যাও নাই, তেতিয়া কি লিখিবা 0 প্লাছ i ইনটু 0, আমি এনেকৈ বনাব লাগে। এতিয়া নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি হৈছে i টু দি পাৱাৰ মাইনাছ 39। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে i টু দি পাৱাৰ মাইনাছ 39। এনেকৈ থাকিলে আমি মাইনাছ 39ৰ তললৈ নমাই আনিবা, i টু দি পাৱাৰ 19 হ'ব। তাৰপিছত আকৌ 1 i টু দি পাৱাৰ 19টো আকৌ i স্কোৱাৰ ইনটু 19 কৰিলে আমাৰ কি হয় 38, আৰু 39 হ'বলৈ কেইটা i থাকিলে লাগে আমাৰ iটো এটা। তাৰপৰা আকৌ i স্কোৱাৰ বুলি আমাৰ কি আছিলে মাইনাছ 1। এতিয়া মাইনাছ 1 টু দি পাৱাৰ 19 কি হ'ব আমাৰ মাইনাছ 1, আকৌ মাইনাছ 1 ইনটু i কি হয় আমাৰ মাইনাছ i। আকৌ 1/iটো আমি কেনেকৈ লিখিব পাৰোঁ, i টু দি পাৱাৰ 1 ইনভাৰ্চ হিচাপে আমি লিখিব পাৰোঁ। আকৌ i ইনভাৰ্চ কি হয় আমাৰ আগতে লিখি দিছিলোঁ, ইয়াত লিখি মনত ৰাখিবা, i ইনভাৰ্চ ইকুৱেল টু আমাৰ মাইনাছ i, i ইনভাৰ্চ ইকুৱেল টু মাইনাছ i। তেনেহ'লে আমি মাইনাছ i ইনভাৰ্চ ইকুৱেল কি পালোঁ আমি মাইনাছ
I minus plus all into I হল এতিয়া আমি এটো a plus ib ফর্মত কি লিখিম আমাৰ ৰিয়েল ভ্যালুটো নাই তেনে ৰিয়েল ভ্যালু 0 লগালো প্লাস আকৌ ইয়াত কি আছে i লগত এখনে থাকিলে আমাৰ 1 টো আছে আমি কি লগাম 1 into I এটো আমাৰ ফাইনাল answer এটা আমাৰ 6 নম্বৰ কোৱেশ্চনটো 3 into 7 plus I7 plus I7 plus I7 এটো আমাৰ ডাইৰেক্ট সিম্পলিফাই কৰি ব্ৰেক কৰি দে 3 7 জাৰ কিমান হয় আমাৰ 21 plus 3 7 জাৰ 21 I আছে আকৌ plus I into 7 7 I আকৌ I into I square 7 এটা 21 I থকাব কোনটো I 21 I plus 7 I 28 I আকৌ I square ভ্যালু কি হয় আমাৰ I square ভ্যালু আমাৰ -1 তেনে প্লাস মানে -1 into 7 কি হল আমাৰ 7 এটা 20 একে number 21 minus 7 কিমান হ'ব আমাৰ 14 আকৌ প্লাস কি থাকিল আমাৰ 28 I এটা আমাৰ ধুনিয়া কি ওলাই গল a plus ib ফৰ্মত এটো আছে আমাৰ এনসার নেক্সট আমাৰ 5 নম্বৰটো আছে 1 minus I minus 1 plus I 6 কিমান হ'ব ব্ৰেকেট উঠাই দিলে হল মাইনাস মাইনাস প্লাস 1 আকৌ মাইনাস প্লাস মাইনাস I 6 the 1 plus 1 2 minus I minus I6 minus plus symbol will be minus কিমান হ'ব আমাৰ 7 I আমাৰ কি কিন্তু কি আছিল a plus ib ফৰ্মত লিখিব লাগে আমি কেনেকৈ লিখিম এটো 2 plus minus 7 I এনেকৈ আমি লিখিব লাগে এটো হৈছে আমাৰ a plus ib ফৰ্মটো এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো আছে 1/5 plus I 2/5 minus 4 plus I 5/2 এটা আমাৰ ইয়াতো ফ্ৰেকশনাল আছে এটা ডিনোমিনেটৰ সেম হৈ আছে হৰতো একে হৈ আছে আমি লগাব কিমান পালো 5 5 ৰ 5 এটা কিমান থাকিল আমাৰ 1 plus 2 I ইয়াতো তেনেকে এলসিয়াম 2 লগাব and 2 4 are 8 plus 5 I এতিয়া আমি আকৌ 5 আৰু 2 এলসিয়াম লম লগাব 5 আৰু 2 এলসিয়াম কিমান হয় আমাৰ 10 তেনে হলে 5 আৰু 10 ক ডিভাইড কৰিলে 2 হয় আৰু এই 2 টো ফলে ইনটু হয় এটো কলে জানে 2 1 are 2 2 2 are 4 I ঠিক তেনেকে এটো 5 8 are 40 minus plus minus 5 5 are 25 I এতিয়া আমাৰ 2 minus 40 কিমান হ'ব minus 38 আকৌ plus 4i minus 25i কিমান হ'ব আমাৰ 19 or 21 I by 10 আমি এটো সেপারেট কে লিখিম 38 by 10 minus 21 I by 10 এটো আমাৰ 2 ৰে ক্যান্সেল যায় 2 ৰে 38 ৰ কিমান টাইম যাব 19 আকৌ 10 ক 5 আকৌ minus 21 by 10 I এটা আমাৰ এটো a plus ib ফৰ্মত কেনে লিখিমগে minus 95 আকৌ আমাৰ কি আছিল প্লাস আকৌ ব্ৰেকেট দিয়ে minus 21 by 10 I এটো আমাৰ a plus ib ফৰ্ম
তাৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।